নমস্কাৰ তোমাৰ মৰমাই মোৰ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো মই দেৱাংগ পল্লৱ শইকীয়া ভালপোৱা জীৱনৰ ভালপোৱা কেতিয়াও শেষ নোহোৱা সময়ৰ এই ভালপোৱাৰ পিছতো কেতিয়াবা জীৱনৰ এনে এটা অৱস্থাত আমি উপনীত হওঁ এনেকুৱা লাগে যেন জীৱনটো শেষ হৈ গৈছে বা জীৱনটো শেষ কৰি দিওঁ বা জীৱনৰ কোনো অৰ্থ নাইয়ে নেকি সেই এন্ধাৰৰ বাটত হঠাতে আমি অকণমান পোহৰ দেখিবলৈ পাওঁ আৰু সেই পোহৰেই আমাক এটা নতুন বাটৰ সন্ধান দিয়ে যিটো বাটেৰে আমি আকৌ জীৱনলৈ উভতি আহোঁ বা জীৱনৰ প্ৰতি যি ভালপোৱা সি আকৌ সজীৱ হৈ উঠে আমি নিজকে আকৌ ভাল পাবলৈ লওঁ সেই পোহৰৰ বাটটো বা সেই পোহৰকণ কেতিয়াবা আমাক ব্যক্তি বিশেষে দেখুৱায় কেতিয়াবা শব্দই দেখুৱায় কেতিয়াবা সুৰে দেখুৱায় সাধনাই দেখুৱায় সংগীত আমাৰ কাৰণে প্ৰশান্তি কবিতা আমাৰ কাৰণে প্ৰশান্তি এখন ছবি আমাৰ কাৰণে আত্মাৰ প্ৰশান্তি আজি যি দুজন অতিথি এই অনুষ্ঠানটোলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অত্যন্ত ব্যস্ততাৰ মাজতো তেখেতসকলে আজি আমাক অকণমান সময় দিছে আৰু তেখেতসকলৰ বেলেগ পৰিচয় দিবলগীয়া নাই কাৰণ তেখেতসকলে সংগীতৰ সাধনাৰ যোগেৰে জীৱনটোক ভাল পাবলৈ শিকাইছে বহুতো শ্ৰোতাক জীৱনৰ ভাল পোৱাৰ অন্য এটা দিশ পৃথিৱীক ভাল পোৱাৰ অন্য এটা দিশ তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ সংগীতৰ মাধ্যমেৰে তেওঁলোকে সংগীতৰ সাধনা কৰিছে বুলি এই কাৰণেই ক'লোঁ যে সাধাৰণতে আমি যেতিয়া কওঁ যে গান এটা গাইছে বা গান এটা লিখিছে কিন্তু যেতিয়া সেই শব্দ আৰু সুৰে আমাৰ অন্তৰৰ নিভৃত কোণত আমাক আমাৰ নিজৰ প্ৰতি ভাল পোৱা যোগাই তুলিব পাৰে আৰু তেওঁলোকৰ কণ্ঠত যেতিয়াই আমি সেই যাদুকৰী শক্তিটো বিচাৰি পাওঁ বা সেই যিটো পোহৰৰ কথা অকণমান সময়ৰ আগতে মই ক'লোঁ সেই পোহৰৰ সম্ভেদ পাওঁ তেতিয়া আমি নিঃসন্দেহে বা নিসংকোচে ক'বলৈ বাধ্য হওঁ যে এই গীতটো এওঁলোকে লিখা নাই বা গোৱা নাই তেওঁলোকে এই গীতৰ সাধনা কৰিছে সংগীতৰ সাধনা কৰিছে মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰ আজি আমাৰ মাজত উপস্থিত আছে আমি সংগীতৰ কথা পতাৰ উপৰিও কথা পাতিম জীৱনক ভাল পোৱাৰ কথা জীৱনৰ প্ৰতি কেনেকৈ ভাল পোৱা বঢ়াব পাৰি আৰু সংগীতে জীৱনৰ প্ৰতি আমাৰ এই টানটো কেনেকৈ বঢ়াই তোলে শংকুৰাজ আৰু মৈত্ৰেয়ী বহুত বহুত ধন্যবাদ কথাবোৰ ঘৰুৱাভাৱে পাতিম দেই এইটো মানে একদম কনভেনশ্যনেল বা তেনেকুৱা ইণ্টাৰভিউ নহয় আৰু মানে আড্ডা আৰু সৰু এটা আৰু এই কথাখিনি মানে আমি পাতি থাকোঁ মানে নতুন প্ৰজন্মই হওক বা যিসকল শ্ৰোতাই তোমালোকৰ গীত শুনিছে তেওঁলোকে কিছুমান কথা জনাটো দৰকাৰ বুলি ভাবিছোঁ জীৱনৰ বিষয়ে আৰু মৈত্ৰেয়ীক মই আগৰ পৰা পাই আছোঁ মৈত্ৰেয়ীৰ লগত আড্ডা মাৰিয়ে থাকোঁ এই দেলহিত থকা যুগৰে পৰা গতিকে প্ৰশ্ন অকণমান তোমাক বেছি সুধিম ৰক্ষা ৰ'বা এতিয়া প্ৰথম কথাটো সুধিছোঁ অংকু তুমি যিবোৰ গীত এতিয়ালৈকে আমাক উপহাৰ দিলা বা আমাৰ কাৰণে দিছা বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে থৈছা সেই গীতবোৰ শুনি সেই গীতবোৰ অনুভৱ কৰি আমি অন্ততঃ এই সময়ত মই যিহেতু তোমাক প্ৰশ্ন কৰি আছোঁ মই আশ্বস্ত হৈছোঁ যে এইখিনি এক সাধনাৰ ফচল সংগীত আত্মাৰ সংগী হৈ তোমাক এই সংগীতে নিজৰ অন্তৰাত্মাৰ ওচৰলৈ বেছি ওচৰ চপাই নিছেনে বা জীৱনটোক বেছিকৈ ভাল পাবলৈ বাধ্য কৰিছেনে আচলতে যিটো আপুনি প্ৰশ্ন কৰিছে সেইটো প্ৰশ্নটোতে উত্তৰটো আছে অলৰেডি এইটো মই সেইকাৰণে মৈত্ৰেয়ীক কৈ আহিছোঁ যে আচলতে মই কথাটো কৈ যাম এইটো ভাৱ বহলোৱা নিচিনা কথা আৰু ভাৱ বহলাই লিখা যিটো সেইটো তুমি বহলাই দিব লাগে আৰু সঁচাকৈ সংগীত সাধনা কৰিছোঁ নে কি কৰিছোঁ নাজানো কিন্তু কৰি আহিছোঁ সৰুৰ পৰাই ভাল পাওঁ কাৰণে সংগীতত আৰু যিমানে বেছি যিমান দূৰ আগবাঢ়ি আহি আছোঁ এতিয়ালৈকে সিমানেই জীৱনটোক নতুন নতুন দিশেৰে দেখিবলৈ দেখা পাবলৈ বুজিবলৈ সক্ষম হৈছোঁ কিজানি অলপ হ'লেও আৰু আপুনি যিটো প্ৰশ্ন সুধিছে ভাল পাবলৈ শিকিছোঁ নেকি নিজৰ অন্তৰাত্মাৰ কথা বা এইটো কথা হয় কিন্তু সেইটো মই অনুভৱ কৰোঁ যে মই মোৰ নিজৰ যিটো স্পিৰিচুৱেল জাৰ্ণি হয় সেই জাৰ্ণিটো চাগে মই উপনীত হৈছোঁ এতিয়া গৈ পিনি আৰু কিজানি মই আৰু ভিতৰলৈ maybe the journey is inwards বুলি যে কয় it's not outwards অন্তৰাত্মাৰ প্ৰতি যিটো যাত্ৰা অন্তৰাত্মা নিজৰ পৰা নিজলৈ যিটো যাত্ৰা হয় হয়
যেটো ইনৱাৰ্ড যাত্ৰাটো ভিতৰলৈ নিজৰ ভিতৰলৈ মানে নিজকে জুই চাবলৈ হওক বা নিজকে চিনিবলৈ হওক বা নিজক ভাল পাবলৈ হওক গতিকে সংগীতৰ লগত জড়িত হোৱাৰ পিছত বা সংগীতৰ সাধনা কৰাৰ পিছত তুমি নিজৰ মাজলৈ বেছিকৈ সোমাই যাবলৈ সক্ষম হৈছা মানে উত্তৰটো আমি এটো পজিটিভ সংগীতে তোমাক এটা মানে ইতিবাচকভাৱে জীৱনটোক মানে নতুনকৈ চাবলৈ শিকাইছে আৰু জীৱনটোৰ প্ৰতি মোৰ বেছি কিউৰিয়াছিটি আহি গৈছে আৰু জানিবলৈ মন যোৱা নিচিনা হয় কিছুমান বস্তু যিবিলাক বস্তু আগতে আৰু কিছুমান নতুন নতুন অনুভৱ নতুন নতুন এক্সপিৰিয়েঞ্চ এইবিলাক যিবিলাক আগতে মই তেনেকৈ অনুভৱ কৰা নাছিলোঁ বা পোৱা নাছিলোঁ জীৱনত কেতিয়াও সংগীতৰ জৰিয়তে মই সেইবিলাক আকৌ পাবলৈ আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আৰু আগুৱাই যাব পাৰিম এনেকৈ জাষ্ট এয়া মাথো আৰম্ভণি বুলিয়ে ভাবোঁ মই আৰু বহুতখিনি শিকিব আছে জানিবও আছে আৰু বহুতখিনি বাদ মই যেনেকৈ আশা কৰিছিলোঁ যে তুমি এইখিনি কথা ক'বা বা এনেকৈয়ে ক'বা তেনেকৈ কথাখিনি শুনিছোঁ কিন্তু দেই আৰু মই ভাবিছোঁ আমাৰ যিসকল শ্ৰোতা দৰ্শকে চাই আছে আশ্বস্ত হৈছে যে শংকুৰাজ কোঁৱৰে প্ৰকৃততে সাধনা কৰি নিজৰ মাজলৈ যিটো যাত্ৰা সেই যাত্ৰাটো তেওঁ অক্ষুণ্ণ ৰাখিছে মৈত্ৰেয়ী এবাৰ তোমাক তুমি অকল সুৰৰ লগতে নহয় তুমি শব্দৰ লগতো জড়িত তুমি এগৰাকী কবি আমি তোমাক প্ৰথমতে মই তোমাক দিল্লীত থাকোঁতে যেতিয়া লগ পাইছিলোঁ আজি প্ৰায় 10 বছৰ মানে সিদিনাৰ নিচিনা লাগিছে কিন্তু ইমান মানে দ্ৰুত গতিত সময়বোৰ গৈ আছে নহয় সিদিনাৰ কথা 2011 চন প্ৰায় এটা দশক আৰু আমাৰ তেনেকৈ বয়সো বাঢ়ি গৈ আছে কিন্তু তথাপি মানে সিদিনাৰ যেন লাগে তুমি প্ৰথমতে যিদিনাখন শ্বিলঙৰে গধূলি গাইছিলা তাৰ পিছতহে মই গম পাইছিলোঁ যে তুমি কবিতাও লিখা আৰু কবিতাও লিখাই নহয় খুব ভাল কবিতা লিখা এই শব্দ বা সুৰৰ লগত তোমাৰ যি একাত্মবোধ প্ৰশ্নটো শংকুৰাজৰ সৈতে প্ৰায় একেই আৰু মই তোমাক কৈছোৱেই নহয় যে মই কথাটো কমহে তুমি সেইটো মানে উক্ত কথা ফাকি আমুকৰ পৰা তুলি অনা হৈছিল যেনেকৈ আমি প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিছিলোঁ অসমীয়া মাধ্যমৰ স্কুলত তেনেকৈ মানে তুমি তাৰ ওপৰত অকণমান কৈ দিব লাগে কথাটো এনেকুৱা যে শব্দ আৰু সুৰৰ লগত তোমাৰ যিটো একাত্মবোধ আৰু মই কৈছোঁ যে আমি একাত্ম হৈছোঁ কাৰণ যি সুন্দৰ শব্দ তুমি আমাক দিছা যি সুন্দৰ সুৰ দিছা একদম সাংঘাতিকভাৱে এটা এটাচমেণ্ট নহ'লে সেইখিনি হয়তো আমি নাপালোহেঁতেন সেই একাত্মবোধে তোমাক জীৱনটো নতুনকৈ চাবলৈ বাধ্য কৰিছেনে বা শিকাইছেনে এই কবিতা অথবা এই সুৰে নিশ্চয়কৈ আৰু সেই টানটো নাথাকিলে আচলতে শব্দ আৰু সুৰৰ সৈতে সম্বন্ধ এটাও গঢ়ি তুলিবলৈ দিগদাৰ আৰু একচুৱেলি আপুনি সোধা কথাটোৰ ভালকৈ উত্তৰ শংকুৰাজে দিয়ে দিলে আমাৰ সকলো মানে শিল্পৰ চৰ্চা কৰা যিকোনো মানুহৰ বাবে প্ৰকৃতভাৱে যে শিল্পক ভাল পায় যি কলাক ভাল পায় বা নিজে যিটো কলাক বাছি লৈছে সেই বস্তুটোৰ লগত সঁচাকৈ জড়িত তেওঁলোকৰ কাৰণে এই কথাখিনি আচলতে সত্যই কাৰণ কিয় গোটেই যাত্ৰাটো আচলতে ভিতৰলৈ অন্তৰ্মুখী বুলি কয় যিটো অন্তৰ্মুখী যাত্ৰা এইটো পৃথিৱীখনে দেখা পাই থাকে আপুনি আগলৈ গৈ আছে কিন্তু আচলতে সোমাই গৈ আছে আপুনি আৰু ভিতৰলৈ সোমাই আচলতে আমি নিজৰ মাজলৈহে যাত্ৰাটো উভতনি আচলতে উভতনি মানে মই যদি এঠাইত গৈ পাইছোঁ আৰু যদি মই শিল্পটোক আৰু গভীৰলৈ তেতিয়াহ'লে মই আৰু উভতিহে আহি আছোঁ নিজলৈ মানুহে কিন্তু উল্টাটো দেখি থাকে যে এই মানুহজন আগুৱাই গৈ আছে মানুহগৰাকী আগুৱাই গৈ আছে কিন্তু আচলতে আমি পিছুৱাই আহি থাকোঁ নিজলৈ আহি থাকোঁ আৰু আচলতে সকলো মানুহৰ শেষ যাত্ৰাটো নিজলৈয়ে চাগে কাৰণ কিয় পৰমাত্মা নিজৰ তাতে থকা বুলি কয়তো পৰমাত্মা নিজৰ ভিতৰত মানে তাত এই লক্ষ্মীনাথে যে কৈ গৈছিলে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ ঘৰতে আছিলে প্ৰেম ধনে বুলি ঢাপলি মেলিলোঁ হিয়াতে পৰমে ধন এইটো মানে জাষ্ট মই উদ্ধতিটোহে দিছোঁ আচলতে অল দ্য ট্ৰেজাৰ্ছ ইন দ্য ৱৰ্ল্ড ইজ ইনচাইড ইয়'ৰ হাৰ্ট সো কলাই আমাক সহায় কৰে হৃদয়ৰ ভিতৰতে গোটেইখিনি বস্তু আছে মানে ইতিমধ্যে তাত মানে বস্তুখিনি তাত থুপ খাই আছে আৰু আমি আচলতে কলাৰ মাধ্যমেৰে উপায় বিচাৰি নাপাওঁ ৰাস্তা বিচাৰি নাপাওঁ যে সেই ট্ৰেজাৰ কেনেকৈ খুলো বাকচটো এক্সেক্টলি সেই ট্ৰেজাৰ বক্সটো কেনেকৈ খুলিম গতিকে কলা এটা মাধ্যম যিকোনো ধৰণৰ কলা দেই অকল সংগীত বা সাহিত্য নহয় যিকোনো ধৰণৰ কলা আচলতে সেই বাকচটো খোলা এটা মাধ্যম আপুনি যিমান চেষ্টা কৰিব সেই খুলি খুলি গৈ থাকে শেষ যাত্ৰাটো চাগে একেবাৰে পৰমাত্মা কথাটো মই নিজেও ভবা নাছিলোঁ কিন্তু আপুনি কথাটো সুধি দিলে নহয় এতিয়া মোৰ কথাটো মনত খেলালে এইটো আচলতে সত্য কথা যাত্ৰা কেতিয়াও চাগে অন্ত নাথাকে নিজৰে এটা নতুন নতুন ৰূপ সদায় আমি আৱিষ্কাৰ কৰোঁ ন আমাৰ নিজৰে আজি মই
তোমালোকে কবিতা লিখা গীত গোৱা প্ৰত্যেকটো গীতৰ পিছতে হয়তো এনেকুৱা এটা অনুভৱ হয় যে মই এই মানুহটোৱেই নেকি মই তাৰ পিছৰ গীতটোত আকৌ এটা নতুন গীত লিখিলা নতুন কবিতা যে এইজনেহে নেকি মই মানে নিজৰ বিভিন্ন ৰূপ আমি প্ৰত্যেক দিনাখনেই কলাৰ মাধ্যমেৰে আমি আৱিষ্কাৰ কৰি আহিছো আৰু সেইকাৰণে অন্তৰ্মুখী যাত্ৰাটো হয়তো আটাইতকৈ মানে নিজৰ অতি অন্তৰতম যিটো যাত্ৰা বুলি কয় আটাইতকৈ মানে যিটো আনন্দময় যাত্ৰা এটা আনন্দৰ যাত্ৰা এটা তাৰ মাজতে মই পটককৈ এই কথাখিনি পাতি থাকোঁতেই মোৰ কিনো বেদনাতে গানটো মনলৈ আহি গোটেই বস্তুটোৱে চেছ কৰি দিলে আৰু মানে আকৌ নতুনকৈ বস্তুটো বিষাদলৈ গুচি গ'লগৈ ভাল পোৱাৰ বিষাদলৈ সেই গীতটো সাধাৰণতে যিখিনি গীতটোৰ কথা এইখিনি হয়তো আমি ভালকৈ জানো যে এইটো এটা বিষাদৰ গান মানে সঁচা কথা ক'বলৈ গ'লে আমি সাধাৰণ মানে শ্ৰোতাৰ কাৰণে মই ক'লোঁ কিন্তু ইয়াত এটা লাইন আছে সেই শাৰীটো হ'ল মই আকৌ আহিছোঁ বিমুখ হৈ তোমালৈ মই আকৌ উভতিম বিমুখ হৈ তোমালৈ ইয়াত বিমুখ হৈ অহাৰ এইটো লাইনটো কি আছিল মই আকৌ আহিলোঁ মই আকৌ উভতিম বিমুখ হৈ তোমালৈ এইটো যদি আমি ব্যক্তিবিশেষ নহৈ ব্যক্তিবিশেষৰ কথা নাভাবি যদি আমি জীৱনটোৰ লগত চাওঁ যে জীৱনটোৱে যদিও আমাক কেতিয়াবা যদি বিশ্বাসঘাতকতা কৰে নিজৰ জীৱনে বিমুখ হোৱাৰ পিছতে আমি বাৰে বাৰে নিজৰ জীৱনৰ ওচৰলৈ উভতি নাহোনে তুমি সেইটোৱে বুজাইছা ন মই বুজাব যোৱা নাই আচলতে আমি বুজি গ'লো আৰু মানে we try মানে আমি চেষ্টা কৰো যাতে আমি বেছি বুজাব যাতে নাযাওঁ মানে মানে কলাটো প্ৰিচি হ'ব নালাগে বেছি আৰু সকলোৱে মানে যিসকল কলাপ্ৰেমী আছিল যিয়ে যাৰ ভাৱে লৈছে আৰু মানে মই এতিয়া সেই কাৰণে এইটো সময়ত মই ক'লো যে হেতু আমি ভাল পোৱাৰ পৃথিৱীক ভাল পোৱাৰ কথা পাতি আছো জীৱনক ভাল পোৱাৰ কথা পাতি আছো গতিকে এই শব্দকেইটা যে আমি মই আকৌ উভতিম বিমুখ হৈ তোমালৈ যে বিমুখ হলেও মই মানে শেষ মুহূৰ্তত গৈ আকৌ মই জীৱনৰ ওচৰলৈ গৈ পামগৈ মানে মৈত্ৰী হয় নিশ্চয় কাৰণ কিয় আমি এটা সময়ৰ পিছত বোধ কৰোঁ জীৱনক অন্য এজন ব্যক্তিৰ ভাৱেই ভাবি ল'বলৈ আৰম্ভ কৰোঁ মানে আমি যেতিয়া নিজৰ সৈতে কথা পাতোঁ তেতিয়া জীৱন অন্য এজন ব্যক্তি গতিকে তেওঁ যিমানেই আমাৰ লগত ফ্ৰড কৰক যিমানেই আনন্দ কষ্ট দিয়ক সকলো কিবা ভগাই লোৱাৰ নিচিনা হৈ যায় তোমাৰ কবিতা তোমাৰ গান শব্দ আৰু সুৰ দুইটাৰ লগতে তুমি জড়িত দুয়োটাই তুমি সাধনা হিচাপে লৈছা আৰু দুয়োটাতে ভাল কাম কৰি আছা আৰু এতিয়া মানে তোমাৰ আগত কোৱা নহয় আৰু মানে ভাল কাম কৰি আছা দুইটাতে তুমি এটা প্ৰশান্তি লাভ কৰা কবিতা এটা লিখা উঠাৰ পিছত বা গীত এটি গাই উঠাৰ পিছত কিন্তু যদি তুমি স্বাৰ্থপৰ হৈ আনৰ কথা নাভাবি নিজৰ কথা ভাবা মই স্বাৰ্থপৰ বুলি এইটো কাৰণে ক'লোঁ কিছুমান শ্ৰোতা দৰ্শক বা পঢ়ুৱৈৰ কাৰণে হয়তো এনেকুৱা যে মৈত্ৰেয়ী পাটৰৰ কবিতাবোৰহে বেছি ভাল আৰু শ্ৰোতাৰ যিসকলে কবিতা নপঢ়ে বা কবিতাৰ লগত তেনেকুৱা মানে তেওঁলোকৰ সংযোগ এটা নাই তেওঁলোকে ভাবে নাই মৈত্ৰেয়ী পাটৰ শিল্পী হিচাপে কণ্ঠশিল্পী হিচাপেহে ভাল তেওঁ এইটোৰ প্ৰতিহে তেওঁৰ বেছি আসক্তি আছে তুমি স্বাৰ্থপৰ হিচাপে নিজে যিটো আত্মাৰ প্ৰশান্তি লাভ কৰা কোনটো বিভাগত কবিতাত নে গানত আচলতে এনেকৈ ভাগ কেতিয়াও কৰা নাই আৰু নহয় ভাগ কৰা নাই নহয় তুমি কৰিব লাগিব কাৰণ তোমাৰ যদি এদিন সাপোজ তোমাক এদিন কোনোবাই ক'লে যে আপুনি দুইটাৰ ভিতৰত এটাহে কৰক আচলতে কবিতা কৰিব নে গান কৰিব আপুনি সোধা প্ৰশ্নটো মোক প্ৰায়ে সোধে আৰু মই প্ৰায়ে সন্মুখীন হওঁ বুলি কৈছোঁ কাৰণ ঠিক দিবলৈ ভাল পোৱা উত্তৰ এটা নহয় কিন্তু আৰু যিহেতু সুধি থাকে মই ভাবিছোঁ কথাটো কেতিয়াবা যদি এনেকৈ এটা উঠাবলৈ দিয়ে কি উঠাবা কিন্তু নহয় চাগে মই দুইটাৰ সৈতে মই ডুব যাব লাগিব কাৰণটো কৈছোঁ আৰু স্বাৰ্থপৰৰ কথা ক'লে নহয় সেইকাৰণে কৈছোঁ যদি মই সম্পূৰ্ণ স্বাৰ্থপৰ ভাবোঁ তেতিয়াহ'লে মই এইটো প্ৰিভিলেজ বুলি ক'ম মানে মোৰ কি বুলি ক'ম এডভান্টেজ যে কিছুমান কথা আমি গানত ক'ব নোৱাৰোঁ সেই ক'ব নোৱাৰা কথাখিনি গানত সকলো কথা ক'ব নোৱাৰি ক'লেও আপুনি খুব এনেধৰণে ক'ব লাগিব যিটো হয়তো এটা ডেফিনেট ৰিদমত এটা তালত কিছুমান ডেফিনেট মিউজিকৰ লগত খাপ খাই পৰিব লাগিব কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে সেই চৰ্তসমূহ সম্পূৰ্ণ হ'লেহে সেই গানটোত সেই ভাৱখিনি আপুনি দিব পাৰিব কিন্তু মই আচলতে প্ৰথম যিখিনি ভাৱ হয় সেইখিনি কবিতাৰে প্ৰকাশ কৰিবলৈ বেছি সুবিধা পাওঁ বুলি নকওঁ দে সেইটো এটা অত্যন্ত কষ্টসাধ্য কাম অত্যন্ত কৰ্ষণ আৰু অত্যন্ত কি বুলি ক'ম এইটো নিজকে খুব ক্ষয় কৰা এটা প্ৰক্ৰিয়া কবিতা লিখাটো তথাপিতো কিছুমান এনেকুৱা বস্তু কবিতাৰে কৈ দিব পাৰি যিটো বস্তু মই হয়তো গানত ক'ব নোৱাৰিলোহেঁতেন কিন্তু আকৌ উল্টা এটা কথা কেতিয়াবা ইমান জটিল কথা কৈ থাকিবলৈও মন নাযায় কেতিয়াবা আপোনাৰ মনটো উৰি ফুৰে
তেতিয়া আপোনাক গানে খুব সহায় কৰি দিয়ে যে কি আচ্ছা আপোনাৰ যদি সেই আৰু কবিতাটো সংগীত থাকেই এইটো কথা মই সকলোকেই কওঁ আমাৰ ফুকন ছাৰে কৈছিলে এইটো কথা কবিতাত সংগীত নাথাকিলে আচলতে সেইটো ভাল কবিতা নহয় মই ৰিদমৰ কথা কোৱা নাই বা ফিজিক্যাল ৰিদমটোৰ কথা কোৱা নাই ছন্দবদ্ধ কবিতাৰ কথা কোৱা নাই কিন্তু কবিতাত সংগীত থাকে আৰু যিকোনো এটা ভাল গানতো কবিতা থাকে তো গতিকে মোৰ কাৰণে দিগদাৰ হৈ যায় ক'বলৈ যে মই কি চুজ কৰিম মোৰ এইটো সময়ত দেখা যাব মই তোমাক সুধিলো যে তুমি কোনটোৰ ক্ষেত্ৰত নিজকে আটাইতকৈ বেছি আৰু এটা কথা আছে ইয়াতে আচলতে মানে এতিয়া মই যোৱা কেইমাহমান ধৰি কবিতা লিখা নাই মোৰ প্ৰথম দ্বিতীয় কিতাপখন জানুৱাৰীত ওলাল তাত 29টা কবিতা আছে সেয়া যোৱা 4 বছৰে লিখা 29টা কবিতা 4-5 বছৰ তো মই কম লিখো কিন্তু কবিতা লিখিলেই যে মানুহে কবিতা বাছনি কৰিছে আৰু অন্য হেনেকুৱা নহয় কবিতা পঢ়িয়াই ফুৰো আচলতে গতিকে সেই বস্তুটো অনবৰত থাকিয়ে যায় একে তাত মানে মোৰ ভাগ বিভক্ত কৰিবলৈ খুব দিগদাৰ সংকু মই বেলেগ এটা কথা বেলেগ এটা মানে এইটো ভাল পোৱাৰ লগত জড়িতই কথা আৰু প্ৰত্যেকটো কথা একোটা মানে ভাল পোৱাৰ লগত জড়িত কথা সৰু সৰু কিছুমান ঘটনাই কেতিয়াবা আমাক ভবাই তোলে বা সৰু সৰু কিছুমান এনেকুৱা কিছুমান আমি ঘটনাৰ মুখামুখি হওঁ বা নিজে দেখো তেতিয়া আমি হয়তো আকৌ জীৱনটোৰ বিষয়ে নতুনকৈ ভাবিবলৈ বাধ্য হওঁ বা কিবা এটা প্ৰাপ্তিৰ এটা আমাৰ প্ৰাপ্তিৰ এটা চেতনা আমাৰ নতুনকৈ ভিতৰত গঢ় লৈ উঠে যেটো মই অকমান পিছত কম মই এদিন আজিৰ পৰা অলপ দিনৰ আগতে মৈত্ৰেয়ীলৈ ফোন কৰিছো মৈত্ৰেয়ী যদি মনত আছে তো মানে মই দুপৰীয়া দিন ফোন কৰিছিলো মানে কি হ'ল ঘটনাটো পিছৰ কাম কৰি আছিলো দৰ্শকৰ পিনে চাই কৈছো দেই এই কথাটো মানে দৰ্শকৰ ফালে চাই কৈছো যে সময়ে সময়ে আমাৰ কেনেকৈ আমাৰ সাধাৰণতে সততে এটা কথা শুনাই যায় যে ভাল গান সকলোৱে নুশুনে বা ভাল গানৰ শ্ৰোতা নাই বা সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ এই গীতসমূহ যাব নোৱাৰে তেনেকুৱা অলেখ অযুত অভিযোগ আমি প্ৰায়ে শুনো আৰু বহুতেই সেইটোৰে গইনালৈ কয় যে মই এই গানটো সেইটো কাৰণেহে বনালোঁ যিহেতু সকলোৱে ভাল পাব লাগে মই এটা সৰু উদাহৰণ দিওঁ আৰু সেই উদাহৰণটো একদম মই সঁচা কথা মই লগে লগে মৈত্ৰেয়ীলৈ ফোন কৰিছিলোঁ আজি এইটো 1.5 মাহমানৰ আগৰ ঘটনা হ'ব হ'বলা মই এখন ভিতৰুৱা ঠাইত মোৰ গাড়ীখন সৰু কিবা এটা কাৰণে বেয়া হৈছিল মই গাড়ীখন ভাল কৰিবলৈ তাত মানে গাড়ীখন গেৰেজত দিলোঁ আৰু সেই গেৰেজত তাতে এটা ব্লুটুথ স্পিকাৰত বিহুসুৰীয়া এটা অসমীয়া গানেই বিহুসুৰীয়া গান এটা লাগি আছে আৰু মোৰ গাড়ীখন যিজনে ভাল কৰিছে গাত মলিয়ন চোলা মানে সাধাৰণতে এখন গাড়ী ভাল কৰোঁতে যিজন মানে তেওঁৰ হেৰিটো যেনেকুৱা হ'ব লাগে আৰু তেওঁৰ পোচাক পৰিচ্ছদ যেনেকুৱা হ'ব লাগে আৰু তেনেকুৱা গাত ময়লা চয়লা লাগি আছে আৰু তেওঁ সেইটোৰ লগত যিটো বিহুসুৰীয়া গীত লাগি আছিল বা সেই গীতটোৰ লগত তেওঁ মানে নিজৰ উৎখন মিলাই আছে তাৰপিছতে হঠাতে কি হ'ল মই গাড়ীখন ঠিক কৰাৰ পিছত মই অলকানন্দা গানটো লগাই দিলোঁ মোৰ গাড়ীখনত আৰু অলকানন্দা অতি আচৰিত কথা সেই যিজন ল'ৰাই তেওঁৰ বয়স 20-22 বছৰমান হ'ব বিহুসুৰীয়া গীত এটা শুনি থকা এজন অতি সাধাৰণ শ্ৰোতা বুলিয়ে কৰোঁ তেওঁ যিহেতু সংগীত এটা শুনি আছিল তেওঁ শ্ৰোতা হিচাপে কৈছোঁ তেওঁ গাড়ী ভাল কৰা মানুহ হিচাপে ক'বলৈ যোৱা নাই অলকানন্দা গীতটো যেতিয়াই মই মোৰ গাড়ীৰ ষ্টেৰিঅ'টোত লগাই দিলোঁ তেওঁ এটা শব্দও ভুল নকৰাকৈ অলকানন্দা গীতটো মোৰ গাড়ীখনৰ লগে লগে গাই আছে আৰু মই লগে লগে মৈত্ৰেয়ীক ফোন কৰিলোঁ যে মৈত্ৰেয়ী এনেকুৱা এটা মহাজাগতিক পৰিঘটনাৰ আজি মই সাক্ষাৎ মানে সাক্ষী হৈ গ'লোঁ যে এইজন ল'ৰাৰ মুখত অন্তত অলকানন্দা মই সঁচা কথা কৈছোঁ দেই মই এনেকুৱা নহয় যে তেওঁ গাড়ী ভাল কৰিছে কাৰণে মই তেনেকুৱা তেওঁক মানে সাধাৰণ শ্ৰোতাৰ থৈছোঁ মোক একদম ভুল নুবুজিব দৰ্শকক অনুৰোধ কৰিছোঁ কিন্তু তেওঁ আগতে যিটো গান শুনি আছিল বা লগে লগে গাই আছিল তাৰপিছত অলকানন্দা গানটো প্ৰথম অন্তৰাটোলৈকে এটা শব্দও ভুল নকৰাকৈ বা নেৰাকৈ এৰি নিদিয়াকৈ তেওঁ গীতটো গাড়ীখনৰ লগে লগে গাই আছিল গাড়ী ষ্টেৰিঅ'টোৰ লগে লগে মই তোমাক শংকুৰাজ এই কথাটো মই এইটো কাৰণে ক'লোঁ যে তুমি কষ্টৰে এটা গীত লিখিলা সাধনা কৰি গীত এটা লিখিছা সাধনা কৰি গীত এটা গালা এই যে গীতটোৱে এটা স্তৰ পাৰ কৰি এনেকুৱা এজন শ্ৰোতাৰ উঠতো গৈ পাইছেগৈ থিতাপি লৈছেগৈ এই কথাটো এটা প্ৰাপ্তিৰ বেলেগ এটা প্ৰাপ্তিৰ তোমাক অনুভৱ আনি নিদিয়েনে নিশ্চয় দিয়ে আৰু আমি যেতিয়া গীতটো ৰচনা কৰিছিলোঁ যেতিয়া লিখিছিলোঁ তেতিয়া আমাৰ এনেকুৱা ধৰণৰ কোনো মানে বিশেষ এটা শ্ৰেণীৰ কাৰণে লিখা তেনেকুৱা নাছিল আমি মাথো আমাৰ নিজৰ মনৰ ভাৱখিনি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ তাৰমানে কিছুমান কাম কৰি ভাল লাগে যে আৰু ভাল মানুহৰ লগত কাম কৰি ভাল লাগে মই কথাটো শংকৰাজৰ কাৰণে আছিলে কিন্তু মই ভাবোঁ যে আমাৰ বোধ কৰোঁ এই ক্ষেত্ৰত আমাৰ বিচাৰটো একেই চাগে
তন্ময় খুব টেলেণ্টেড ল'ৰাটো আৰু আমি কোলাবৰেশ্যন এটা কৰিব খুজিছিলোঁ অনেষ্টলি আৰু ধুনীয়াকৈ যে কি সকলো বস্তু এটা সংমিশ্ৰণ কৰি পেলাই কৰিব পাৰি নেকি বুলি আমি সেইটো ভাবিহে গীতটো লিখিছিলোঁ আৰু সেইটো লকডাউনৰ সময়ো আছিলে তেতিয়া লকডাউনৰ সময় আছিল সেইটো সময়ত ঠিক শেষ হৈছে লকডাউন কিন্তু আমি সকলোৱে ঘৰতে আছোঁ ছেপ্টেম্বৰ মান চাগে খুব কম দিনৰ ভিতৰত উলিওৱা এটা গান তো ভাল লাগিছে এতিয়া আছে দেখোন শ্ৰোতা যথেষ্ট আছে কিন্তু তাৰ মাজতে মোৰ এনেকুৱা লাগে যে কেতিয়াবা শিল্পীয়ে যিটো শিল্প সৃষ্টি কৰে সেই বেষ্ট ৰিজাল্ট কোনটো হ'ব শিল্পীয়ে ক'ব কেতিয়াও নোৱাৰে আমি আপুনি ভাবি থাকিব এইটো গান মোৰ জীৱনৰ শ্ৰেষ্ঠ গান কিন্তু মাছ যিটো কওঁ আমি শ্ৰোতা জন সমাজ তেওঁলোকে আপোনাৰ কোনটো গীত শ্ৰেষ্ঠ বুলি ভাবে এইটো তেওঁলোকৰ কথা গতিকে সেইখিনিতে মানে ক'ৰবাত শিল্পীগৰাকীয়েও নিজক সেই ধৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় তাতে চাগে সেই কথা খাৰকো আহি যায় ন ইনৱাৰ্ড সেই বস্তুটো মানে আজি থিম লাইনটো তুমি প্ৰথমতে কৈয়ে দিলা যিমান কথা পাতিম নহয় এই অন্তৰ্মুখী যাত্ৰাটোৰ কথা ওলাই নহয় মই এই কথাটো কিয় অৱতাৰণা কৰিলোঁ বা কিয় ক'লোঁ তাৰ মূল কাৰণ এই মানে এটাই বাৰ্তালাপৰ যিবোৰ গীত আমি শুনিছোঁ সেইবোৰ এনেকুৱা নহয় যে আমি পাব্লিক প্লেচত ফুল ভলিউমত দি লৈ পেলাই মানে এজাক মানুহে নাচি থাকিব সঁচা কথা কৈছোঁ দেই তোমালোকৰ গীত হওক ৰূপম ভূঞাৰ গান হওক আমাৰ পুলক বেনাৰ্জী ছাৰৰ যিবোৰ গীত আছে তেনেকুৱা গীতবোৰ আমি মানে এখন ৰাজহুৱা অনুষ্ঠানত একদম ফুল ভলিউমত লগাই দিলোঁ মানুহ এটা নাচি বাগি হেৰি হৈ গ'ল তেনেকুৱা নহয় মানে যিটো মানে একদম আত্মাৰ সংগী হিচাপে মানে শিতানত ৰাখিব পৰা গান কিন্তু সেই তেনেকুৱা গীত এটা মানে একদম সাধাৰণ মানে অবজাৰ্ভাৰ হিচাপে মই ভাবোঁ যে একদম সাধাৰণ শ্ৰোতা এজনৰ ওঠত যে সেই গীতটোৱে থিতাপি লৈছে এইটো হয়তো গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পীগৰাকীৰ এটা ডাঙৰ প্ৰাপ্তি সদায় আমি সদায় ৰাইজক সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞ হৈ থাকিম আৰু ইমানখিনি মৰম আৰু আদৰ দিয়াৰ বাবে গীতটোৰ প্ৰতি আৰু মানে এটা কথা থাকে তুমি কোৱা কিন্তু মানে এতিয়া বহুতে এনেকৈ কয় যে আমাক অলকানন্দা নিচিনাৰ গীতেই লাগে সেই কথাটোৱে মই কৈছিলোঁ আচলতে ক'ত আপুনি ডিটেচ কৰিব যিটো যাত্ৰাত আপুনি আছে যিটো জাৰ্ণি আপোনাৰ মিউজিকৰ এটা ধৰি লওক নিজৰ এটা ভাবি লৈছে কি এইটোৱে মোৰ পথ তাত বহুত কথা আহি যায় আৰু যেতিয়া আপোনাৰ বস্তুটো ভিতৰৰ পৰা ওলাই যেতিয়া আপুনি কনজিউমৰ কাৰণে কনজিউম কৰিবলৈ আন 10জনক দিলে সেই 10জনেতো নিজা ধৰণে ল'ব গোটেই বস্তুখিনি এতিয়া তেওঁলোকে কেনেকৈ লয় সেই বস্তুটোৱে আমাক কিমানখিনিলৈ ইম্পেক্ট কৰিব তাত বহুতখিনি আহি যায় আৰু শিল্পী এজনৰ সেই স্বাধীনতাটো লাগে ন যে মই অলকানন্দা গীতটো লিখিলোঁ বুলিয়ে মই আৰু বাকী 10টা গীত অলকানন্দাৰ নিচিনাই লিখিম বা তেওঁ এটা কবিতা লিখিলোঁ বুলি আৰু 10টা কবিতা তেনেকুৱা এটা স্বাধীনতা লাগে যে মই সম্পৰীক্ষা কৰিব পাৰোঁ বা মই নিজকে নিজে বিচাৰিব লাগিব কাৰণ নিজৰ পিছতহে আমি সেইখিনি ক্ষেত্ৰত শিল্পৰ ক্ষেত্ৰত এইখিনি অলপ স্বাৰ্থপৰ প্ৰথমতে আমি অলপ স্বাৰ্থপৰ যে প্ৰথমতে মই এতিয়া ময়ো নিজে কেতিয়াবা মানে এইটো কৈছোঁ আৰু দেই নিজৰ ঢোলটো নিজে মানে এই সুযোগতে বজাই দিছোঁ আমিও কেতিয়াবা মানে কলম ধৰ লিখিবলৈ চেষ্টা কৰোঁ মৈত্ৰীহঁতে জানে আমি প্ৰথমে নিজক বিচাৰিব লাগিব আমি নিজৰ কাৰণে লিখি ল'ব তাৰপিছতহে আমি সেইটো ৰাইজৰ কাৰণে বা জনতাৰ কাৰণে সৃষ্টিৰ ক্ষেত্ৰত শিল্পী এজন যদি চেলফিছ নহয় তেতিয়াহ'লে অলপ অসুবিধা আহে আমি অত্যন্ত চেলফিছ হ'বই লাগিব মানে খুব সেই আত্মকেন্দ্ৰিকতাটো প্ৰয়োজন কিন্তু মই ছ'চিয়েল ৰেছপনচিবিলিটিৰ কথা কোৱা নাই দেই মই দায়িত্ববোধৰ কথা কিন্তু শেষত কি হয়গে যে আত্মকেন্দ্ৰিকতা মানে মনত ৰাখি যিবোৰ সৃষ্টি কৰা হয় সেইবোৰে গৈতো ৰাইজৰ ওচৰ পায়গে আৰু ৰাইজে সবেই নিজক বিচাৰি পায় গতিকে এইটো মানে সকলোৰে আত্মকেন্দ্ৰিকতা কিন্তু আৰু এটা কথা আত্মকেন্দ্ৰিকতা শিল্পটোক লৈ আহে দেই সেইটোকে মই ক্লিয়াৰলি ক'লো সত্তাটোক লৈ নহয় শিল্পী সত্তাটোক লৈ নহয় সেই কথাটোৱে ক'লো যে সামাজিক দায়িত্ববোধটো আপোনাৰ থাকিবই লাগিব বা আপুনি আৰু যিটো ইন্ডিভিজুৱেলিটিক লৈ নহয় যে মই যিখিনি সৃষ্টি কৰিম কেটেগৰিকেলি শিল্পৰ কথাটো সৃষ্টিখিনিক লৈ মানে শিল্পক লৈ যদি আপুনি আত্মকেন্দ্ৰিক নহয় আকৌ তাৰ এপ্লিকেশ্যনছ বা তাত কেনেকৈ ৰিচেপশ্যন সেইবোৰৰ কথা কোৱা নাই পিয়ৰলি দ্য ক্ৰিয়েশ্যন সেইটোহে কৈছোঁ তাত অকণমান চেলফিছনেছ হ'লেহে আপুনি সেই ক্ৰীমটো উলিয়াই আনিব পাৰে আচলতে কিন্তু যিটো শিল্পী সত্তা আমাৰ তোমালোকৰ আমাৰ যিটো শিল্পী সত্তা সেইটোতো আৰু ৰাইজৰ আৰু সেইটো মানে সত্তাটো ৰাইজৰ কাৰণে বা পৃথিৱীৰ কাৰণে প্ৰকৃতিৰ কাৰণে আৰু এটা এই লগতে আৰু এটা মানে একেধৰণৰ প্ৰশ্ন দেই এইমাত্ৰ যিটো প্ৰশ্ন সুধিলোঁ তাৰ সৈতে অকণ একে কিন্তু প্ৰশ্ন বহুত হ'ল মৈত্ৰেয়ী অকণমান কিবা এটা গান গুণগুণাই দিবা নেকি কাৰণ তোমালোক বহাৰ পিছত যদি গান এটা গুণগুণাই মুখটো পাপে চুবতো চুবই সেইটো বাৰু এনেই অকণমান গুণগুণাই দিলে একদম ইনফৰ্মেল আৰু এনেই ঘৰত থাকোঁতে যেনেকৈ গুণগুণাই দিয়ে গীটাৰ এখন আছে লাগিব নেকি দিয়াচোন কিবা অকণমান গুণগুণাই দিয়াচোন মোৰ মন গৈছে শুনো সেইটোৱে কৰিব পাৰি ডুৱেটে হয় যিহেতু ডুৱেট
মই শ্ৰোতা দৰ্শক বৰ্তমান এজন হাকু খাই আমাৰ লগত একো নাই তোমাৰহে তুমিহে আৰম্ভ কথা পাতিবলৈহে আনিছিলে দেৱাংগতে নহয় পাপ এইটো এক্সটেম্পৰ আছিল কতেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি লাগি দাপোনত কাকে দেখি আজি পাগল মন ইয়াতে সাঁচি থলো গধূলি মন ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন নাযাবি থৈ ফাগুনক দুমুজাত মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু যে নাযাওঁ বনৰীয়া ফুলবোৰ যেন তোৰ গাৰ কাষৰ সাঁতোৰ ৰান্ধেনো সৰু সৰু কথাবোৰ পাহে পাহে আঁকিলো পথৰুৱা বাটতে মোৰ প্ৰিয়া সাধু কথা মানে সঁচা কথা এটা কওঁ দেই আৰু এটা মই আগতে কৈ লৈছো বৰষুণ দি আছে চাহ পকৰি খাইছো মাতৰ অৱস্থাত তথৈ বস নহয় হেৰি শংকুৰাজ এটা কথা বস্তুবোৰ যেতিয়া হয় তেতিয়া মিঠাটো বেছি হয় নেকি বা একদম বুকুলৈ বেছিকৈ যায় নেকি এতিয়া মানে এইটো যে শুনি আছো নহয় মই চকু পানী মানে চকু মুদি দিছো আৰু মানে এনেকুৱাকে মানে ভিতৰলৈ সোমাই গৈছে ঘোষাৰ ক্ষেত্ৰতো সেইটো হয় দেই মানে এই ইনষ্ট্ৰুমেণ্ট লৈ কোৱা ঘোষা এটা আৰু তাতকৈ নামঘৰত যিটো আমাৰ ভকতসকলে মানে একদম গাই থাকে সন্ধিয়া পৰত বা দুপৰীয়া পৰত ৰাতিপুৱা পৰত সেই বস্তুতে বেছি হৃদয়খন চুই যায় আৰু এতিয়া এই মৌপিয়া গীতটো এতিয়ালৈকেতো মই শুনাই নাছিলোঁ মানে হেৰিহে শুনি আছিলোঁ পুৰা ইনষ্ট্ৰুমেণ্টৰ লগত বা যিটো বাহিৰত ওলাই আছে সেইটোৱে শুনি আছিলোঁ প্ৰথম শুনিলোঁ কিন্তু মনটো একেবাৰে ভৰি গ'ল দেই শ্ৰোতা দৰ্শকৰো ভৰি গৈছে চাগে তাৰপিছতে একদম মানে সঁচাকৈ চুই গৈছে মানে অন্তৰ চুই গৈছে আৰু দেই কি বোলো কৃতজ্ঞতা জনাম আৰু প্ৰশ্নটো মানে গীতটোৰ আগতে যিটো প্ৰশ্ন মনলৈ আহিছিল গীতটো গোৱাৰ পিছতে প্ৰশ্নটো পাহৰি থাকিলোঁ গতিকে সেই প্ৰশ্নটো আকৌ সুধিছোঁ যে গীত এটা তুমি যেতিয়া লিখা সুৰ কৰি লৈ পেলাই যিটো মানে ৰাইজলৈ শ্ৰোতা দৰ্শকলৈ হওক বা শ্ৰোতালৈ এৰি দিয়াৰ যিটো আগমুহূৰ্তত সেই সময়ত মনলৈ কি ভাব আহে বাৰু এইটো ৰাইজে ল'ব নল'ব বা এইটো মই নিজৰ কাৰণেই লিখিলোঁ কষ্ট হয় ন এই গোটেই প্ৰক্ৰিয়াটো এটা কষ্টকৰ প্ৰক্ৰিয়া ন বহুত কষ্ট এটা প্ৰেছাৰ এটা থাকে সেইটো মানে প্ৰথমতে সেইটো অৱস্থা নাছিলে যেতিয়া প্ৰথম গীতটো মই ৰিলিজ কৰিছিলোঁ কিবেদনাতে ধৰণৰ এক্সপেক্টেশ্যন নাছিলে গানটোৱে 7 মিনিট মানৰ দীঘল গান মই যেতিয়া ৰেকৰ্ড কৰিছোঁ তেতিয়া তাত মোক কোৱা হৈছিলে যে গানটো অলপ ছুটি কৰা হ'লে ভাল আছিল এইটো নুশুনিবই কোনো চব এফএমৰ পৰাও কৈছিল আমিতো 5 মিনিটহে বজাওঁ বাকীখিনি কাটি দিম নেকি কোনেও নাকাটিলে হা তাৰপিছত চবেই শুনিলে চ' তাৰপিছত লাহে লাহে আহে কিন্তু সেইটো এটা ফিল্টাৰেশ্যন এটা হয় আৰু সেইটো আচলতে এটা কষ্টকৰ প্ৰচেছ হয় মানে মানুহে ৰাইজে সেইটো ভালকৈ আদৰিব নে আদৰি নলয় নে কি বুলি ল'ব কিন্তু মই সদায় এটা কথা ভাবোঁ যে যদি মই অনেষ্টলি যদি মই কৰিছোঁ মোৰ নিজৰ যদি ভাল লাগিছে মই নিজে যদি সেইখিনি অনুভৱ কৰিব পাৰিছোঁ তেতিয়াহ'লে নিশ্চয় এটা ভাল কামেই এটলিষ্ট মই অনেষ্টলি কৰিছোঁ বস্তুটো অনেষ্টলি কৈছোঁ আৰু সাধনা হিচাপে কৰা হৈছে এনেকুৱা নহয় যে মই আমুকক গান এটা লাগে মই লগে লগে লিখি লৈ পেলাই গাই লৈ পেলাই সুৰ কৰি এক ৰাতিৰ ভিতৰতে হেৰি কৰি দিলোঁ তেনেকুৱাতো নহয় ন এই গোটেই প্ৰক্ৰিয়াটো এই যিটো এটা গীত প্ৰথমতে শব্দ তাৰপিছত সুৰ তাৰপিছত কণ্ঠ এই তিনিটা স্তৰ পাৰ হৈ আহি যিটো এটা সংগীত হিচাপে এটা গীত হিচাপে ৰাইজৰ মাজত ওলাই যায় গীত এটা ৰিলিজ হ'লে সেইটোৱে এটা প্ৰাপ্তি বুলি মই তেতিয়াই ভাবিলোঁ যে গানটো পৃথিৱীত থাকি গ'ল মানে হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে দেই মানে মৈত্ৰেয়ীকো কৈছোঁ বা তুমি এইটো কথা তোমালোকে বেছি ভাল জানিবা আমাতকৈ ভালকৈ নাই ৰাইজে গানটো শুনি ভাল নাপালে কিন্তু তথাপিও তুমি কষ্ট কৰি কিবা এটা কৰিলা
সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে হ'লেও এইটো থাকি গ'ল আৰু চিন এটা থাকি গ'ল ডকুমেণ্টেশ্যন এটা থাকি গ'ল আৰু কেতিয়াবা নিজেই শুনিবলৈকে ন আমি কেতিয়াবা নিজৰ মাতটোৱে শুনি কেতিয়াবা ভাল নালাগে নে মানুহ নীলমণি ফুকন ছাৰে যে কৈছিল ইমান নিজান নিজৰেই মাতত নীলমণি ফুকন ছাৰে লিখিছিল নহয় আজি শুনিলোঁ ইমান নিজান মোৰ নিজৰেই মাতত এনেকুৱা এটা দুটা লাইন আছিল নীলমণি ফুকন ছাৰৰ এতিয়া মৈত্ৰেয়ী এতিয়া কিন্তু অকণমান ব্যক্তিগত কথা মানে ব্যক্তি বিশেষৰ প্ৰতি থকা ভাল পায় সৃষ্টিত কেনেকৈ অৰিহণা যোগায় ব্যক্তি বিশেষ মানে পৃথিৱীৰ সকলো মানুহৰ পৰা আৰম্ভ কৰি বিশেষ এজন ব্যক্তিলৈকে মই মানে সুবিধাজনক স্থিতিত থাকি প্ৰশ্নটো সুধিছো আৰু তুমিও সুবিধাজনক স্থিতিত থাকি উত্তৰটো দিয়া নহয় মানে এটোটো আসলতে ভাল পায় আৰু একদম সিধা সিধি যদি কৈছো ভাল পায় কেনেকৈ সৃষ্টিত অৰিহণা যোগাই আহিছে বা যোগাইছিল বা যোগাইছে মই কল্পনা কৰিব নোৱাৰো ভাল পোৱা নোহোৱাকে কোনোবাই কৰবাত কেতিয়াবা কিবা সৃষ্টি কৰিব পাৰিছিল বা কৰিব পাৰিব বুলি মই সেইটো সেইখন জগত মই কল্পনা কৰিব নোৱাৰো গতিকে সেয়া মানুহে হওক বা আপুনি ৰাতিপুৱা উঠি দেখা ফুলপাহে হওক বা যিকোনো ধৰণৰ আৰু ভাল পোৱাৰ অনুভূতিটো আসলতে ব্যক্তি বিশেষটো বহুত পিছত আহে ব্যক্তি বিশেষ বা এজন ব্যক্তিক যদি তেওঁৰ কাৰণে আপোনাৰ মনত কিছু ধৰণৰ অনুভূতিৰ সৃষ্টি হৈছে সেই অনুভূতিখিনি সেই বস্তুত হোৱা নাই সেই তাহানিৰ পৰা যেতিয়াৰ পৰা আপুনি বুজা হৈছে যেতিয়াৰ পৰা আপুনি পৃথিৱীৰ সৈতে কানেক্ট কৰিবলৈ সক্ষম হৈছে তেতিয়াৰ পৰা সেই অনুভূতিখিনি থাকে খালি এজন হয়তো কোনোবা এখন মুখত বা কোনোবা এটা ফিজিকেল এন্টিটিত আমি সেই অনুভৱখিনি থাপ্পা মাৰি দিওঁ এইটো তোমাৰ কোনটো কবিতা আছিল তোমাৰ সপোনতে হলেও মই জীয়াই আহি আছো ইয়াতকৈ ডাঙৰ সৃষ্টি কিবা লাগে নাই আৰু কি আছে কোনটো কবিতা আছিল এইটো আপুনি যদি সেই কবিতাটোৰ প্ৰথমখিনি চাই সেইটো আসলতে বুট কৰো আৰু ইমান তোমাৰ যে গোল বুলি ক'লো এইটো তোমাৰ বুলি যে ক'লো এইটো ব্যক্তি বিশেষ নহয় নিজৰ জীৱনটোতো হ'ব পাৰে মানে সেইটোৱে কথা আপুনি এবাৰ লিখি দিয়াৰ পিছত লিখা মানুহগৰাকী কেতিয়াও ক'ব নোৱাৰে যে কি এটা পাৰ্টিকুলাৰ অনুভৱত মই গঠলি বহুত বস্তু কংগ্লমাৰেশ্যন বুলি কয় যে একদম সংমিশ্ৰণ সেই বস্তুটোত এটা বস্তু প্ৰডাক্ট এটা ওলায় প্ৰডাক্ট বুলি এইকাৰণে কৈছোঁ কি এণ্ড বস্তুটো যিহেতু শেষ যিটো বস্তু ওলায় গতিকে পঢ়োতাজনে তাক কাৰোবাৰ জীৱনত তুমুল প্ৰেম হৈছে সেই প্ৰেমত বিষাদ হৈছে বা তেনেকৈ ইণ্টাৰপ্ৰেট কৰিব পাৰে কোনোবাই সেইটো আকৌ বেছি সাৰ্বজনীনভাৱে বা বিশ্বজনীনভাৱে চাব পাৰে নিজৰ কথা তাত প্ৰথম এই যিটো কবিতা চুটি কবিতা এটা আছিল তাত ইমান চিকুণ আকাশ আৰু আমি বহিছিলোঁ গৈ বালিত তেনেকুৱা ধৰণৰ কিছুমান এলিমেণ্টছ আছিলে আমলখিৰ পাত সৰিছে আচলতে তেনেকৈ আৰম্ভ হৈছে আৰু তাৰ মাজে মই খুব প্ৰকৃতিৰ লগত খুব একাত্ম অনুভৱ কৰোঁ গতিকে মই ভাল পোৱাক প্ৰকৃতি প্ৰেম হয় আৰু তাৰ বাহিৰে মই ভাল পোৱাক চাব নোৱাৰোঁ গতিকে সেই সপোনৰ কথাটো শেষতহে আহিছে জাষ্ট এজ আই ছেড মানে ফিজিকেল এলিমেণ্টটো একদম শেষত আহে মানে তাৰ পৰাই আঁতটো আহে আচলতে ইমান প্ৰেমত থাকে যে আপুনি আচলতে কোনোবা এজন মানুহক ভাল পাই পেলাব পাৰে ভাল পোৱাটো তেওঁৰ পৰা নাহে আপোনাৰ পৰা যায় আচলতে লাভ ইজ ইনসাইড ইউ কিন্তু মেনিফেষ্টেশ্যনটোহে হয় কাৰোবাৰ দেখা পায় আচলতে আপুনি নিজকেই চাই আছে আপুনি সেই মানুহজনক চাই থকা নাই বহুত ক্ষেত্ৰত আৰু জীৱনটোকো যদি তেনেকৈ চাই তেতিয়াহ'লে একজেক্টলি ভাল পোৱা বুলি এটা কবিতা আছিলে মোৰ পুৰণি কিতাপখনত প্ৰথমখনত ঝৰ ঝৰ নৈশব্দত সি সৰে মায়াৰ সিপাৰৰ মায়াৰ দৰে তাৰ সিয়েই কুটুম মানে ভাল পোৱাৰ কথা কৈছোঁ তাৰ সিয়েই কুটুম কি শিকাবি আকৌ পাহৰিব আৰু গাব ৰবীন্দ্ৰনাথৰ এটা গান আছিল কাৰ মিলনত চাওঁ বিৰহী এই যে বাৰে বাৰে ভাল পোৱাক পায়ো বাৰে বাৰে বিচাৰি থাকে যে মানুহে বিৰহী মানুহ এজন নিচিনাকৈ অনাবৰত হেৰুৱাই আকৌ আৰু এটা কবিতা আছিল বেংগলীত তোমায় নূতন কৰি পাব বোলে হাৰাই ক্ষণে ক্ষণে অগু আমাৰ ভালোবাসাৰ ধন ভাল পোৱাক আপুনি হেৰুৱাব আকৌ পাব কিন্তু এই পোৱা আৰু হেৰুৱাৰ খেলাখন আচলতে নিজৰ লগত প্ৰাপ্তি আৰু অপ্ৰাপ্তি একদম নিজৰ লগত মানে এইটো বাকী সেই মানুহজন আচলতে এটা মেটাফৰ মানে তেওঁ এখন বা মানুহগৰাকী বা আমি যদি এটা ফিজিকেল কায়িক বস্তু এটা যদি দিওঁ সত্তাটো মানে তেওঁ এটা মাজত এটা মাধ্যম হিচাপেহে আছে মাধ্যম মিডিয়াম এভৰিথিং এলছ ইজ আ মিডিয়াম হাকু দলং যি নকৰা মিডিয়াম এটা কিন্তু প্ৰাপ্তি অপ্ৰাপ্তি ভাল পোৱাটো সেইটো নিজৰ লগত আৰু মোৰ প্ৰশ্নটো আপুনি সুধিছিলে মানে ব্যক্তি বিশেষ বা তেনেকৈ মই আচলতে বিচাৰি ফুৰোঁ এই ভাল পোৱা কবিতাটোৰ শেষৰ ফালে নথবি চকুত বৰষুণ নলবি হাতত কদম হা চৰাইবোৰৰ টোপনিত তাক বিচাৰি যাবি হেনো সিহঁতৰ প্ৰিয়তম সপোন গতিকে সেই উৰি ফুৰা এটা বস্তু মানে আমি ভাল পোৱাটো আচলতে পৃথিৱীৰ বস্তুৱেই নহয়
গম পাইছে মানে পৃথিৱীৰ নহয় মানে অত্যন্ত মানে এইটো এনেকে থাপ মাৰি ধৰি ৰাখিব পৰা বস্তু নহয় আৰু অতনু বুলি যে কয় অতনু গতিকে মই তেনেকে ভাবো আৰু মই নাজানো বাকি এটো সম্পূৰ্ণ ব্যক্তিগত মতামত কিন্তু মই ভাল পোৱাটো কি পৃথিৱীৰ বুলি নাভাবোৱে যদি নাভাবা ড্ৰিমি এটা বস্তু খুব প্ৰিভিলেজ থট এটা হ'ব পাৰে যদি নাভাবা তেতিয়াহ'লে তুমি শিলঙৰে গধূলিৰ গানটো প্ৰথম লাইন দুটা গাই শুনোৱাচোন এই গানটো তুমি খুব ভাল গোৱা আপুনি বৰ বিপদত পেলাইছে নহয় নহয় এইটো কথা কি হ'ল এনেকে আমি প্ৰথম কথা দিল্লীতে পাতিছিলো নেকি যেতিয়া তুমি গাই শুনাইছিলা শিলঙৰে গধূলি গানটো গাইছোৱাচোন সেইটো মানে তুমি ভূপেন হাজৰিকাৰ পিছত ভূপেন্দ্ৰৰ পিছত মই তোমাৰ মুখতে শুনি ভাল পাইছো সেই গানটো ইন্দ্ৰজিৎ দায়ে অনুষ্ঠান পাতিছিলে সৃষ্টিয়ে কৰিছিলে হয় সৃষ্টিয়ে বিহু আসাম এছ'চিয়েশ্যনৰ কিবা অনুষ্ঠান আছিল তুমি গাইছিলা এটা লাহে লাহে যিটো ফিল দিছিলা অকণমান গাই দিয়া শিলঙৰে গধূলি সপোন চহৰৰ নানাৰী শৰত সোঁৱৰণি সোণালী শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰত সোঁৱৰণি সোণালী শিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ গৈ নগৈ শৰণৰ বননি গছকি গৈ আৰু জিৰি জিৰি জিৰিয়া নিজৰাৰ পাৰতে হাঁহি হাঁহি তুমি মই সিদিনা পৰিব যে খুজিছিলো পিছলি শিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰত সোঁৱৰণি সোণালী শিলঙৰে গধূলি একদম এই যিহেতু মানে পৰিৱেশটো আহিলে লগনো কলি গ'লটো অকণমান গাই দিয়াচোন এই গান শুনিবলৈ খুব মন যায় জানানে কিন্তু গান শুনিব নাপাওঁ যে ইনষ্ট্ৰুমেণ্ট থাকেই যে আজি সুবিধাটো পাইছোঁ যেতিয়া ময়ো লগনো কলি গ'লটো গাই দিয়াচোন অকণমান লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াৰ গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াৰ গুপুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা ইমান শিঙুলি উষা ইমান জোনালী নিশা মিছাতে গ'ল মোৰ ইমান গধূলি পোৱা তেওঁ যে নহ'ল কোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি যাওক কিছুমান কথা নোকোৱাকেই ভিতৰত থাকি যাওক আৰু সেই কথাবোৰে বুকুৰ ভিতৰত বাঁহ বান্ধক বুকুৰ ভিতৰত গছ হওক সেই গছৰ ছাঁত আমি নিসংগতাত জিৰাম লগন উকলিয়ে যাওকচোন মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰে আজি তোমাৰ মৰমে মোৰ অনুষ্ঠানলৈ আহি জীৱনৰ ভাল পোৱাৰ বিষয়ে আমাক যথেষ্টখিনি কথা ক'লে আৰু শেষত যোৱাৰ আগমুহূৰ্তত মই দুইজনক একেলগে সুধিম যে জীৱনক বেছিকৈ ভাল পাবলৈ হ'লে জীৱনৰ প্ৰতি আৰু বেছি প্ৰেম হ'বলৈ হ'লে আমি কি কৰা উচিত সংগীতৰ বাহিৰেও কেনেকৈ আমি নিজকে চোৱা উচিত যদি আমি জীৱনটোৰ প্ৰতি ভাল পোৱাটো বঢ়াব লাগে সকলো হতাশাৰ পৰা
মুক্ত হৈ যিটো তুমি অন্তৰ্মুখী যাত্ৰাৰ কথা ক'লা নিজৰ ভিতৰলৈ যাত্ৰাটোৰ কাৰণে কি কৰিব লাগে এটোতো সকলোৰে বেলেগ বেলেগ হ'ব তথাপি মই শ্ৰোতা দৰ্শকৰ বিশেষকৈ নতুন প্ৰজন্মৰ যিসকলে চাই আছে তেওঁলোকৰ কাৰণে তোমাৰ এটা এটো মানে দায়িত্ব বুলি ভাবি তুমি কোৱাচোন দুআষাৰ জীৱনক ভাল পোৱাৰ কথা মই যেনেকৈ লওঁ মোৰ নিজৰ ব্যক্তিগত তুমি একবাৰ সেইটোৱে বিচাৰিছো কৈছো মই প্ৰত্যেকটো মুহূৰ্ত ভালকৈ জীয়াবলৈ চেষ্টা কৰোঁ মই যিয়ে কৰি আছোঁ লাগিলে মই এনেই বহি আছোঁ ঘৰত একো কৰা নাই নাথাকিলেও যে এই মুহূৰ্তখিনি মোৰ এই প্ৰেজেণ্ট মোমেণ্ট যিটো মোৰ বৰ্তমান সময়খিনি মই যদি ভালদৰে জীয়াই লওঁ তেতিয়া মোক কোনেও একো মোৰ দিগদাৰ কৰিব নোৱাৰে মোক না অতীতৰ হতাশাই মোক আহি দিগদাৰি দিব বা ভৱিষ্যতৰ চিন্তাই মোক আহি দিগদাৰি দিব মই তেনেকৈ লওঁ বস্তুবিলাক মৈত্ৰী মই আচলতে এতিয়াও শিকিহে আছোঁ জীৱনক ভাল পাবলৈ মই সম্পূৰ্ণভাৱে দাবী কৰিব নোৱাৰোঁ কিন্তু একদম পুৰা দমে প্ৰচেষ্টা চলি আছে আৰু মই যিমান দূৰ এতিয়ালৈকে নিজৰ অভিজ্ঞতাৰ পৰা বুজি পাইছোঁ আমাৰ যিটো দৈনন্দিন ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আৰু এই কথাটো মই নিজে কষ্ট খাইহে বুজিছোঁ দেই মানে খুব কিবা জ্ঞান চক্ষু মুকলি হোৱাৰ নিচিনা ঘটনা এটা হোৱা নাই যে ৰাতিপুৱা উঠাৰ পৰা শেষ হোৱালৈকে আমাৰ যিটো টাইম স্পেন সেই টাইম স্পেনটোত যদি সৰু সৰু ঘটনাবোৰ যে হৈছে আপুনি বহুত বেছি ভালকৈ জানিব আপুনি জীৱনৰ গদ্য লিখা মানুহ সেই এপ্ৰিচিয়েশ্যনবোৰ সেই সৰু সৰু কথাবোৰতে আচলতে আমাৰ জীৱনটো সোমাই থাকে বাকী ডাঙৰ ডাঙৰ কথাবোৰে আমাক এক মুহূৰ্তৰ কাৰণে শান্তি দিয়ে সেই দুই দণ্ড শান্তি দিয়ে কেতিয়াবা কিবা এটা বস্তু মানুহে ভাল পাইছে ক'ৰবাত কিবা এটা কিন্তু ভিতৰৰ যিটো প্ৰশান্তি বা জীৱনৰ প্ৰতি ভাল পোৱাটো আচলতে একেবাৰে সৰু সৰু কথা আপুনি যদি অলপ বেছিকৈ ভাল পাব পাৰিছে অলপ চিনি নোপোৱা মানুহ এজনকো ভাল পাব পাৰিছে বা চিনি পোৱা মানুহজনক অলপ বেছিকৈ ভাল পাব পাৰিছে আপোনাৰ সেইকাৰণে আপোনাৰ কথা ৰাত ধৰিয়ে কৈছো এজন মানুহে মোক বেলেগ এজন মানুহ বুলি মাতিলে মইও আকৌ তেখেতক সহাৰি দিলো বেলেগ এজন মানুহ বুলি হয় ওচৰ চাপি দুইৰে ভুল ভাঙিল চাহ একাপ খাই দিলে চাহ একাপ খালো একেলগে সিদিনা মৌপিয়া গানটো যেতিয়া ৰেকৰ্ড কৰি ওলাইছিলো শংকুৰাজ আৰু মই চানমাৰীত অৰেঞ্জ ষ্টুডিঅ'ত তাৰপিছত মই এইটো কথা লিখিছিলোঁ আচলতে ছ'চিয়েল মিডিয়াত বাটে ঘাটে গুৱাহাটীত বাইদেউ ভণ্টিহে মাতে আৰু মেডাম মাতে মানুহ এজন একদম কি ক'ম আৰু ঠাণ্ডাৰ দিন আছিলে আমি একদম ফুল কাভাৰ্ড তেখেতৰ হাতত সেই ফটা চুৱেটাৰ এটা মানে দোকানখনত চাহ অনা নিয়া কাম কৰে তেওঁ চাহ দোকান আনিবলৈ সিফালে গৈছিল আমি অলপ দূৰত থিয় আছোঁ তেওঁতো চিঞৰিলে নহয় মাজনী বুলি গতিকে মোৰ সেইটো কথা বুকুত লাগি গ'ল আৰু মই ইমান সুখী হ'লো মাত খাৰ মানে গম পাইছেনে কিছুমান কথা সৰু সৰু কথা মাতে নতুন বাট কাটে আৰু সেই সৰু সৰু সুখবোৰ আমাক বহুত ডাঙৰ সুখ নালাগে আজি যিমানেই শংকুৰাজ মৈত্ৰেয়ী যিটো পথেৰে গৈ আছে তেওঁলোকে যেনেকৈ যি সাধনাৰে তেওঁলোকে আগবাঢ়ি গৈছে আমি অন্ততঃ আশা কৰিব পাৰোঁ যে তেওঁলোকে অদূৰ ভৱিষ্যতে আৰু ডাঙৰ ডাঙৰ স্বীকৃতি পাব কিন্তু সেই স্বীকৃতিৰ মাজতো হয়তো তেওঁলোকে মনত পেলাব যে এজন গাড়ীত কাম কৰি থকা ল'ৰাই আমাৰ গীতটো এদিন তেওঁ গীতটোৰ লগে লগে গাবলৈ সক্ষম হৈছিল বা এটাও শব্দ ভুল নকৰাকৈ গাইছিল এইবোৰ সৰু সৰু সুখ মাজনী বুলি মাতিছে এজন গাত ফটা কম্বল লোৱা এজন মানুহে মৈত্ৰেয়ী পাটৰক এই সৰু সৰু সুখবোৰৰ মাজতেই আমাৰ জীৱনটো আমাৰ জীৱনৰ ভাল পোৱা আৰু যেনেকৈ শংকুৱে ক'লে শংকুৰাজে যে বৰ্তমানৰ মুহূৰ্তটো সঁচা আৰু এই মুহূৰ্তটো আমি জীৱ লাগে কেৱল উশাহ লোৱা নহয় কেৱল উশাহ লৈ থকা নহয় আমি এটা জীয়া মানুহ হৈ ৰ'ব লাগে বৰ্তমানৰ সময়খিনি যাতে আমাক অতীত অথবা ভৱিষ্যতে বৰ্তমানৰ সময়খিনি জি থকাত বা জি উঠাত কোনো ধৰণৰ দিগদাৰি কৰিব নোৱাৰে জীৱনৰ প্ৰেম এয়াই কাৰণ দিনটোৰ শেষত আমি যেতিয়া নিজৰ লগত কথা বতৰা পাতোঁ সকলো ভাল পোৱা একাষৰীয়া কৰি থৈ পৃথিৱীৰ ভাল পোৱা সংগীতৰ প্ৰতি থকা ভাল পোৱা প্ৰকৃতিৰ প্ৰতি থকা ভাল পোৱা এই সকলো ভাল পোৱা একাষৰীয়া কৰি থৈ আমি নিজকে কওঁ যে আটাইতকৈ যাক বেছি ভাল পাওঁ সেইজন ময়েই নিজৰ প্ৰতি ভাল পোৱাটোৱেই আটাইতকৈ ডাঙৰ ভাল পোৱা সকলোৱে নিজৰ প্ৰতি ভাল পোৱা নতুনকৈ গঢ়ি তোলক জীৱনক ভাল পোৱাৰ কোনো সময় নাই জীৱনক ভাল পোৱাৰ কোনো বয়স নাই সকলো ভালে থাকক আকৌ আহিম নতুন এজন অতিথি লৈ তোমাৰ মৰমে মোৰ ধন্যবাদ